বহিৰ্মুখী ইন্দ্ৰিয়কেইটাক আত্মামুখী কৰা, ঈশ্বৰমুখী কৰা। তেতিয়া কি হ'ব? এই যিটো কৰ্মত আমাৰ গুণৰ প্ৰভাৱ থাকে আৰু বন্ধন থাকে, এই কৰ্মবিলাক গুণৰ প্ৰভাৱ আৰু বন্ধনৰ পৰা মুক্ত হৈ কৰ্ম ঈশ্বৰ সুখৰ আনন্দ হ'ব। তাকে কোৱা হৈছে কি বুলি? কৰ্ম সন্ন্যাস যোগ। কৰ্ম ঈশ্বৰ সুখৰ আনন্দৰ ফালে ধাৱমান হ'ব লাগিব। হে ৰাম হে দৈব্য খানছে ঘৰে উপবাসে মৰে, এ বেপাৰৰে সি মানাই, কাল দেশ বুদ্ধি অদৈব্য দেহ শুদ্ধি, এ ভৈলে কৰ্ম ফল পাই। দৈব্য সাঞ্চে ঘৰে উপবাসে মৰে। দ্ৰব্যবিলাক ঘৰত সাঁচি থয় আৰু মৰে কিহত? লঘোণে, নোখোৱা নোবোৱাকে, হয়নে? আৰু সেইসকলৰ বেপাৰৰ সীমা নাই বুলি কৈছে। বেপাৰ মানে কি? ব্যৱসায়। ব্যৱসায় মানে কি? এই লোভীয়া মনটোৱে লোভ, ক্ষুধা আৰু তৃষ্ণাৰ কাৰণে বিভিন্ন সংকল্প কৰি বাহিৰলৈ গৈ থকাটো। তাই ঈশ্বৰ কৃষ্ণই কৈছে কাল মানে সময়, দেশ মানে এই জগত, বুদ্ধি মানে ভগৱান কৃষ্ণই মহাবুদ্ধি, আৰু কি কৈছে? দ্ৰব্য। দ্ৰব্য কি? দ্ৰব্য হ'ল ঈশ্বৰৰ আগত দিয়া বস্তু। দেহ কি? দেহ হ'ল আমাৰ ঈশ্বৰ বাস কৰা এই দেহটো, ইয়াত ঈশ্বৰ আত্মাৰ ৰূপে আছে। কি হ'ব? দেহ দ্ৰব্য দেহ শুদ্ধি। অন্ন বায়ু জল এইবিলাক হ'ল দ্ৰব্য। এইবিলাকো শুদ্ধ হ'ব। কেনেকে শুদ্ধ হ'ব? সেইবিলাক যদি কৃষ্ণত অৰ্পিত হয়। এতিয়া কি হ'ব? ভৈলে কৰ্ম ফল পায়। এইবিলাক যদি তুমি শুদ্ধ কৰি ল'ব পাৰা, সেইবোৰ তুমি কৰ্মৰ ফল পাবা। বোলে কি? বন্ধন আৰু নাথাকে, বন্ধন মুক্ত হৈ যাবা। তাকে কৈছে কি? সন্ন্যাস বুলি। এই ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত, এ যদি অংগহী ন ভৈলা, এ ফল নাহি তাৰ দুখ মাত্ৰ সাৰ, এ কৰ্মী নষ্ট বগৈলা, হে যদি ফল পাই স্বৰ্গ ভুঞ্জে যায়, হে নুগুচে চিন্তা মনত, হে পূৰ্ব কৰ্মে টানি একেষে ধৰি আনি, অপেলাৱয়ন ৰকত। আপোনালোকে বাতৰিবিলাকত শুনিছেনে বাৰু? দামী বিয়া পাতি, দামী সাজ পিন্ধি, দামী অলংকাৰ পিন্ধি, হয়নে? এতিয়া অনন্ত নৰক লঘু লাঞ্ছনা ভোগ কৰি আছে, হয়নে নহয়? গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই সাৱধান মানি শুনাই থৈছে। কি বুলি কৈছে? যে ভ্ৰম, মনৰ ভ্ৰম। প্ৰমাদ, প্ৰমাদ মানে পাগল। মনটো সুখৰ ফালে ইমান বেছিকে লৈ নাযাবা যাতে তুমি তাত পাগল হৈ যোৱা, হয়নে? কৰ্মী নষ্ট দ্ৰব্য গৈলা। তেনেকুৱা ধৰণৰ ভ্ৰমযুক্ত মনেৰে পাগলৰ দৰে বাতুল পাই হৈ যদি কোনোবাই জীৱনত সুখৰ কাৰণে অকল কৰ্ম কৰে, তেওঁ নষ্ট হ'ব, তেওঁ কৰ্ম নষ্ট হ'ব আৰু তেওঁ ধৰ্ম নষ্ট হ'ব। সেয়াই হৈছেনে নাই এতিয়া? যি তেনেকুৱা ধৰণৰ কৰ্ম কৰিছে, হয়নে বাৰু? যদি ফল পাই স্বৰ্গ ভুঞ্জে যায়, হয়নে? একেবাৰে বিলাসী হোটেলখনত গৈও থাকি আহিলেগে, হয় নে নহয়? আৰু এতিয়া দেখোন জেলত পকা ফ্ল'ৰত দেখোন আঁঠুৱা নাইকিয়াকে মুহৰ কামোৰ খাই থাকিবলগীয়া হৈছে। কৃষ্ণ, হয়নে নহয় আৰু? গতিকে আমাক এনেকুৱা ধৰণৰ সুখ গীতা শাস্ত্ৰই অৰ্জুনক কোৱাৰ চলেৰে আমাক কামনা কৰিবলৈ হাক দিছে। যিটো সুখে আনক দুখ দিয়ে, যিটো সুখৰ কাৰণে আনৰ অন্যায় হয়, যিটো সুখৰ কাৰণে সমাজত আমি
অৱনমিত হ'ব লগা হয় হয়নে সুখৰো এটা সীমা থকা উচিত সুখবিলাক যাতে আমাৰ কাৰণে অনন্ত দুখৰ কাৰণ হৈ নাযায় সেইটো কাৰণে শ্ৰেষ্ঠ সুখটো হ'ল ঈশ্বৰ সুখ ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে আমি যদি জীৱনটো অতিবাহিত কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ দুখ কষ্ট নাহিবই আত্মা ঈশ্বৰ আমাৰ পৰা আঁতৰত নাই কিন্তু চলাই থকাজন আত্মা ঈশ্বৰ আমাৰ লগতে আছে তেওঁ চাই আছে এই বুদ্ধিটো যাতে আমাৰ লাভ হয় গীতা শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ মনৰ চঞ্চলতা অজ্ঞান আৰু ভ্ৰম এই বেয়া বস্তুবিলাক এই গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ যাতে আঁতৰ হয় সেইটো কাৰণে অৰ্জুন হ'ল জীৱৰ তত্ত্ব কৃষ্ণ হ'ল পৰমাত্মাৰ তত্ত্ব পৰমাত্মা কৃষ্ণই জীৱৰূপী অৰ্জুনক উদ্ধাৰ কৰিবৰ নিমিত্তে এই বাক্য ৰাখিছে হে যিটো আত্মজ্ঞানী হে সবে মিছা জানি অশৰীৰে নগৰতাৰ একে দুৱাৰক অনিৰুদ্ধ নজায় অজাৰণ বখা নদাৰ যিজন আত্মজ্ঞানী মানে কি যিজনে আত্মা ঈশ্বৰৰ জ্ঞান লাভ কৰিছে এতিয়া আত্মা ঈশ্বৰৰ জ্ঞানটোনো কি আত্মা ঈশ্বৰৰ জ্ঞানটো অৰ্জুনেও লাভ কৰিছিলে অৰ্জুনে কেনেকৈ লাভ কৰিছিলে অৰ্জুনে লাভ কৰিছিলে যে জানে মোৰ দেহৰ কায়িক শক্তি আৰু গুৰুৰ বৃত্তিৰ এই কাণ্ডিত এই দুটা বস্তু হ'লে মই যুদ্ধত জয়লাভ কৰিব নোৱাৰিম এই যুদ্ধখনৰ যদি আচল শুভ ফল লাভ কৰিবলৈ হয় তেতিয়াহ'লে মোৰ সাৰথি হ'ব লাগিব কোন পৰমাত্মা কৃষ্ণ সেইটো কাৰণে আমি এই দেহৰূপী জীৱন ৰথৰ সাৰথি সদায় কৃষ্ণক অৰ্পণ কৰিব লাগিব যে হে জগতৰ হৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক তুমি নচুৱাই আছা তেওঁ নিত্যৰত কৰি আছে এই পৃথিৱীখন 24 ঘণ্টাত নিজৰ ওপৰত এপাক ঘূৰি দিয়ে কাৰ শক্তিয়ে কেন্দ্ৰবিন্দুলৈ টানি থকা পৰমাত্মাৰ পৰম শক্তিৰ দ্বাৰা হয়নে জগতখনক যি নচুৱাই আছে সেইজনে আমাকো নিত্যৰত কৰাই আছে আমাকো চৈতন্য কৰাই আছে তেওঁ অৰ্জুন নামৰ শুদ্ধ জীৱই পৰমাত্মা কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰ এই অখণ্ডিত জ্ঞান মাতৃৰ কুন্তীৰ সৎকৰ্মৰ বাবে পাণ্ডুৰ সৎ ধৰ্মৰ বাবে বংশৰ ঈশ্বৰ চিন্তাৰ অনুভৱবিলাক গভীৰ হোৱাৰ কাৰণে পাণ্ডুৰ বংশত আহি এই অৰ্জুন নামৰ শুদ্ধ জীৱই লাভ কৰিছে সেইটো কাৰণে এই বংশটো ইমানেই পবিত্ৰ অৰ্জুনে গীতা পাইছে অৰ্জুনৰ নাতি পৰীক্ষিতে ভাগৱত পাইছে পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে পঞ্চম বেদ মহাভাৰত পাইছে হয়নে এই তিনিটা বস্তু পঞ্চপাণ্ডৱৰ বংশতেই দিয়া হৈছে কিয় দিয়া হৈছে পাণ্ডুৰ বংশত আছে পুণ্যৰ ভাগ জনমে জনমে সেইবাবেই প্ৰত্যেকৰে দেহটো পঞ্চ ধাতুৰেই গঠিত তুমি আপুনি কেইখন দুৱাৰ বন্ধ কৰিব অৰ্জুনক কৈছে মই 9খন দ্বাৰ দিছোঁ তুমি এখনো বন্ধ কৰিব নোৱাৰা সব মই খুলি ৰাখিছোঁ আমাৰ দেহত সেইটো কাৰণে 9খন দুৱাৰ আছে হৰিয়ে নিজৰ ইচ্ছাত 9খন দুৱাৰেই খুলি ৰাখিছে মই বন্ধ নকৰালৈকে কাৰো বন্ধ কৰিবৰ শক্তি সামৰ্থ্য নাই হে ৰাম এ পাৰ্থে বোলে বাণী যতই আছে প্ৰাণী একে শুনো হে তন্তৰ হে আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে পৰাধীন শুভ কৰ্ম ঈশ্বৰে যাহাক কৰাৱয় যে নভাবে হে প্ৰয়োজক ভলে নাহি পাপ পুণ্য ঈশ্বৰক নোপাৱে
পাৰ্ট হৈ কৈছে কোনে অৰ্জুনে এই জগতত যিমান প্ৰাণী আছে জীৱ আছে হে কেশৱ হে মোৰ স্বামী কোনো স্বতন্ত্ৰ নহয় স্বতন্ত্ৰ কোন স্বতন্ত্ৰ কেৱল তুমি সকলোবিলাক তোমাৰ অধীন তুমিয়েই কৰ্তা অৰ্জুনে কৈছে কৃষ্ণ আৰু আত্মাৰ যিটো ইচ্ছা আত্মাৰ ইচ্ছাতেই হে সকলো হৈ থাকে নহলে জীৱৰ ইচ্ছাত একো কৰ্ম নহয় যে তুমিয়ে সকলো কৰি আছা অৰ্জুনে তেতিয়াহে গম পাইছে বোলে কি মই যে কান্দিছিলো মোৰ যে অজ্ঞান আহিছিল দুখ আহিছিল কষ্ট আহিছিল বিষাদ আহিছিল এয়া মোলে কৃষ্ণই আনিছিল সেইটো কাৰণে কৃষ্ণই মোক উদ্ধাৰ কৰিবৰ কাৰণে এই গীতাৰ জ্ঞান দান কৰিছে মোৰ ওচৰলৈ যদি অজ্ঞান আৰু অবিদ্যা নাহে জ্ঞান বিদ্যা বুদ্ধিৰূপী কৃষ্ণ ভগৱত মূৰ্তি ঈশ্বৰ মোৰ ওচৰলৈ কেনেকৈ আহিব অজ্ঞানখিনিক আঁতৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণ আহিব লাগিব অৰ্জুনে সেই অনুভৱটো কৰিছে হে বোলাহা ঈশ্বৰ সবাতে সমান পূৰ্ণ কামল মিপতি এই অভক্তৰ বস্তু একৰতাক্ষণ কৰা এই ভক্তৰ লোৱা হাত পাতি এ কৃষ্ণ বোলে সখী অপমান দেখি অসিও নাৰাধি মোক হে অপ্ৰমাণে ধ্ৰুৱে মোহক ভজিলে অদিলোহুত মলোক তেওঁ যে দাতা অৰ্জুনক কৈ দিছে যে মাতৃৰ অপমান পায় তই মোৰ সতিনীৰ ল'ৰাহে তই ৰজাৰ কোলাত কিয় বহিছ এই অপমান সহ্য কৰিব নোৱাৰি ধ্ৰুৱই গৃহ হেৰি ঈশ্বৰৰ চৰণৰ ফালে গতি কৰিলে নাৰদে দৰ্শন দি ঈশ্বৰক কেনেদৰে উপাসনা কৰিব শিকাই দিলে হৰি দৰ্শন হ'ল হৰিৰ পৰা আশীৰ্বাদ লাভ হ'ল আৰু কি হ'ল ধ্ৰুৱ লোকত স্থান পালে এই ধ্ৰুৱই হ'ল ঈশ্বৰ তত্ত্ব সত্য ধ্ৰুৱ মানে কি ধ্ৰুৱ মানে সত্য সত্য কোন সত্য হ'ল আত্মা ধ্ৰুৱই যি কষ্ট পাইছিলে আত্মা ঈশ্বৰক উপাসনা কৰি গম পালে এই দেহৰ আৰু মনৰ দুখবিলাকৰ কোনো মূল্য নাই মই যে ঈশ্বৰৰ পৰা বঞ্চিত হৈ আছিলো মোৰ এয়াহে আচল দুখ আছিলে এই ঈশ্বৰক সাক্ষাৎ কৰাৰ লগে লগে মোৰ সকলো দুখ দূৰ হৈ গ'ল সেইটো কাৰণে অৰ্জুনকো কৈছে যে তুমি গুণময় এই তোমাৰ আপোন পৰ ভেদভাৱবিলাকৰ দৃষ্টি যদি তুমি লগত ৰাখা তেতিয়াহ'লে তোমাৰ কেতিয়াও মুখ্য আনন্দ লাভ নহ'ব মই সকলোতে সমানে আছো সমদৃষ্টি তুমি প্ৰতিষ্ঠা কৰা মই যিদৰে কৌৰৱৰ ফালত গুণময় অহংকাৰ হৈ আছো মই পাণ্ডৱৰ পক্ষত নিৰ্গুণ ঈশ্বৰৰ ভকতিৰ সংস্কাৰ হৈ আছো ইফালে গুণময় অহংকাৰ কৌৰৱৰ পক্ষত আৰু পাণ্ডৱৰ পক্ষত কি ভকতিৰ সংস্কাৰ গতিকে ভকতিৰ সংস্কাৰবিলাকৰ দ্বাৰাহে গুণময় অহংকাৰবিলাক আঁতৰ কৰিব পৰা যায় এইখনেই যুদ্ধ ক্ষেত্ৰ আমাৰ লগত যি গুণময় অহংকাৰবিলাক আছে মই ধনী হ'ব লাগিব মানি হ'ব লাগিব যশস্বী হ'ব লাগিব হয়নে নহয় এই জগতত গুণী মানি আৰু যশস্বী কোন এজনেই যিজনৰ গুণ মান আৰু যশস্যা দিনে দিনে বাঢ়ি যায় সেইজন পৰমাত্মা এই পৰমাত্মাৰ সন্তুষ্টিৰ কাৰণে আমি শুদ্ধ কৰ্ম কৰিব লাগিব শুদ্ধ চিন্তা কৰিব লাগিব শুদ্ধ অন্ন ল'ব লাগিব শুদ্ধ স্থানলৈ যাব লাগিব অশুদ্ধ অপবিত্ৰ স্থানলৈও আমি যাব নালাগিব সেইটো কাৰণে অৰ্জুন নামৰ এই শুদ্ধ যুৱতীক উদ্ধাৰ কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণই গীতাৰ বাণীৰে সৈতে ঈশ্বৰ তত্ত্বৰ অখণ্ডিত জ্ঞান দান কৰিছে হে ৰাম হে কৃষ্ণ বোলে সখী হে অপমান দেখি সিও আৰাধি মোক হে অপ্ৰমাণে ধ্ৰুৱে মোহক ভজিলে
অদিলো মলোক এ শুনা গুৰাকে কহো উপদেশ এ সমাতো সম ঈশ্বৰ হে অজ্ঞানত থাকি হেন মৰে হেন দেখি হে দণ্ড দয়াস মহৰ হে বোলাহা ঈশ্বৰ পয়োজক হোয়া এ সজে পালে তোমাৰে এ পাপ পুণ্যচয় নেদে মেৰুৱায় এ হৰি কাকুৱে কুকালে ও বৃন্দা মোহিত হোয়া বিৰম্বিত ঈশ্বৰক তামানে এ কৰে অহংকাৰ গুণ অনুসাৰ এ মুৰুখে তাক নজানে হেন বুদ্ধি নাই এ ভক্তি যে বিনায় অনচাৰে সংসাৰ বন্ধ নেদেখো উপায় ইও গতি নাই সেহি জানানি যে অন্ধ গোবিন্দে কহয় দেৱ দয়াময় ঈশ্বৰণে লৈলো শৰণ হে দিয়া পদছায়া গুচায়ো কমায়া অত্ৰাহি ত্ৰাহিনা ৰায়ন হে নতি কৰো শ্যাম মুখে তোৱা নাম এ সদা নচাৰো কমূৰ ও এৰিয়া নকাম ডাকি বোলাৰাম এ তৰিও সংসাৰ ঘূৰ হৰি নাম হে ৰাম 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 পদচন্দ হে আত্মজ্ঞানে জ্ঞানীৰ জ্ঞান ভৈল নাশ অজ্ঞানে দীপ্তি কৰে সূৰ্যৰ যেন প্ৰকাশ হে আত্মাত কৰিলে মন চিত্ত বুদ্ধি লয় ঈশ্বৰে কৰি আমি পৰম আশ্ৰয় হে আত্মজ্ঞানে পাপ নষ্ট ভৈলা জানাতাৰ এ পৰম পদক পাৱে জন্ম নাহিয়াৰ এ যদি বোলা কোন হেতু ভৈলয়ে তমান অসম বিষয়ত সিটো দেখয় সমান এ হয় সত গুণ যুক্ত হেনয় ব্ৰাহ্মণ বেদ শাস্ত্ৰ গুণ যুক্ত সবে সম্পূৰ্ণ
গৃহস্থী চাণ্ডাল যে কুকুৰকো ভয় খে দ্বিজ সমে জ্ঞানী সমাহাংকো একে দেখে এ কৰ্মত বিষয় দেখে চাণ্ডাল বামন জাতি নিকৃষ্ট গৰু হস্তি আৰু চাম এ তথাপিতো সম দেখে জ্ঞানয় খণ্ডিত সেহি শেষৰ বৈজ্ঞয় আতি পৰম পণ্ডিত এ ব্ৰহ্ম ভাৱে খোৱাটো সংশয় দূৰ গৈল সংসাৰে আচন্ত জীৱন্ত হে মুক্ত ভৈল প্ৰিয় যদি হুৱে তাত নকৰে আলাপ যদি শোক হৱে তাত নকৰে বিষাদ বুলি বাহা চাণ্ডাল ব্ৰাহ্মণ সম হুই তেবে ধৰ্ম অধৰ্ম নৰক পাইলকৈ অগ্নিৰ ফুলিংগ হেন বাহিৰায় যায় নিৰ্বাণক পাইলে যেন আশে পূৰ্ব ঠাই আত্মাৰ ফুলিংগ জীৱ দেখে নানা কৰি অজ্ঞান অবিদ্যা শক্তি আশ্ৰয় আৱৰি অৰ্জুনক কৈছে যে হে অৰ্জুন তোমাৰ মনৰ যে সুখ উৎপত্তি হ'ল তোমাৰ মনত যে দুখ উৎপত্তি হ'ল এয়া তোমাৰ লগত থকা অজ্ঞানৰ প্ৰভাৱ বিজ্ঞানৰূপী মহান জ্যোতিৰ ৰহস্যময় তত্ত্ব তুমি মোৰ যি বাসুদেৱ কৃষ্ণৰ পৰা লাভ কৰিব লাগিছিলে তুমি সেইখিনি লাভ নকৰিলা বোলে কিয় তোমাৰ লাভ নহ'ল তুমি চাই দিয়াৰ লগে লগে সকলোতে ভেদ দেখি গ'লা তুমি কিয় নাভাবিলা ইয়ালৈ যিমানক আনিছো মই আনিছো বুলি যিসকলে যুদ্ধ কৰিবলৈ আহিছে মোক দেখি যুদ্ধ কৰিবলৈ আহিছে বুলি তুমি কিয় নাভাবিলা আৰু তুমি আপোন পৰ ভেদভাৱ এইবিলাক তোমাৰ মনলৈ কিয় আহি গ'ল এয়াই হ'ল তোমাৰ অবিদ্যা এয়াই হ'ল তোমাৰ অজ্ঞান হে অৰ্জুন মই ক'তো বিহম নহয় মই তোমাৰ লগত যিমানকণ আছো পিতামহ ভীষ্মৰ লগতো সিমানকণেই আছো মই দুৰ্যোধনৰ লগত অহংকাৰ হৈ আছো দুঃশাসনৰ লগত হিংসা হৈ আছো শকুনিৰ লগত দুষ্ট বুদ্ধি হৈ আছো কৰ্ণৰ লগত বিজাতীয় কৰ্ম হৈ আছো এই সকলোবোৰ মোৰ অজ্ঞানী তুমি কিয় ভেদ দৃষ্টিৰে চাই দিলা সকলোবিলাক আত্মদৃষ্টিৰে মোৰেই অংশ বুলি তুমি কিয় ভাবি ল'ব নোৱাৰিলা সেইটো কাৰণে তোমাৰ দুখ আহিল কষ্ট আহিল তোমাৰ আত্মজ্ঞান লাভ হোৱা নাই বোলে কিয় তুমি ব্ৰাহ্মণ দ্ৰোণাচাৰ্যক গুৰু বুলি উপাসনা কৰিছা আৰু তুমি কৰ্ণ খুতপুত্ৰ বুলি নিন্দা কৰিছা সকলোকে তুমি ব্ৰহ্মময় কিয় দৰ্শন নাপালা এইটো কাৰণে তোমাৰ দুখ উৎপত্তি হৈছে কষ্ট উৎপত্তি হৈছে আৰু তোমাৰ বিষাদ উৎপত্তি হৈছে গতিকে হে মোৰ সখা তুমি আত্মজ্ঞানযুক্ত ঈশ্বৰ জ্ঞানযুক্ত হ'ব লাগিব কি হ'ব লাগিব তুমি বিষয়ৰ বন্ধনৰ পৰা মুক্ত হৈ তুমি দ্বিজৰ দৰে উত্তম হ'ব লাগিব দ্বিজোত্তম দাজ মানে কি দুবাৰ জন্ম হোৱা এবাৰ তুমি কায়িকভাৱে জন্ম হৈছিলা পঞ্চভূতৰ দেহ লৈ আকৌ এবাৰ তোমাৰ জন্ম হ'ব লাগিব কি জন্ম এইবাৰ তুমি মোৰ চৰণত শৰণাপন্ন হৈ জন্ম ল'ব লাগিব মোৰ চৰণত শৰণাপন্ন হৈ সকলোবিলাক মুঠ অৰ্পণ কৰি দিব লাগিব এইটো তোমাৰ নতুন জীৱন এই জীৱনৰ প্ৰতিপালক হ'ম মই কৰ্তা হ'ম মই কাৰক হ'ম মই কাৰণ হ'ম মই তেতিয়া আৰু তোমালৈ দুখ সুখ একো নাহে সকলোবিলাকতে তুমি মোকেই বিৰাজমান হৈ থকা দেখিবলৈ পাবা হে অৰ্জুন সন্ন্যাসস্বৰূপ মুখ্য সুখৰ আনন্দৰ এই পৰম পবিত্ৰ যি যোগ কৰ্ম সন্ন্যাস যোগ তোমাৰ দেহৰ কৰ্মবিলাক বিকাৰৰ ফালে ধাৱমান হৈছে তোমাৰ মনৰ কৰ্মবিলাকত সংস্কাৰৰ অভাৱ হৈছে গতিকে হে অৰ্জুন তুমি ভক্তি কৰা উপাসনা কৰা পূজা কৰা কাক কৰা মোক কৰা পৰমাত্মাক কৰা পৰমাত্মাৰ কৃপাতে এই সমস্তখিনি চলিছে বুলি তুমি এবাৰ অনুভৱ কৰা তুমি ব্ৰাহ্মণ আৰু চাণ্ডালৰ মাজত ভেদ দৃষ্টি দূৰ কৰা সকলোবিলাকক তেওঁ কৰ্মফল অনুসাৰে ময়ে চলাই আছো মোৰ চৈতন্য স্বৰূপক তুমি উপলব্ধি কৰা গতিকে আমিও আমাৰ ঈশ্বৰজনৰ চৈতন্য স্বৰূপ আমাৰ দেহৰ মনৰ চেতনা শক্তি
এই চেতনা শক্তি হ'ল কৃষ্ণ। সেইজন কৃষ্ণই চেতনা হৈ আমাক চলাই আছে। তেওঁ যি কৰে সদায় ভাল কৰে বুলি ভাবিব লাগে। তেওঁ কেতিয়াও বেয়া নকৰে। সেইটো কাৰণে জীৱবিলাক কি ময়ৰূপী আত্মাৰ এটা এটা ফুলিংগ। মোৰ পৰাই বিস্ফোৰিত হৈ মই জীৱবিলাকক পঠাইছোঁ। এই জীৱবিলাকে গুণময় দেহত পৰি সেই দেহৰ ধৰ্মবিলাকক প্ৰতিপালন কৰে। আৰু মই নিৰ্লিপ্ত আত্মা নিৰাকাৰ ৰূপত মই প্ৰত্যেকৰ লগতে সমানে আছোঁ। তোমাৰ সাংখ্য জ্ঞান আৰু ঈশ্বৰ জ্ঞানৰ অভাৱ হৈছে। সেইটো কাৰণে তোমাৰ কৰ্মৰ বন্ধন থকাৰ কাৰণে কৰ্মৰ অজ্ঞান আৰু অবিদ্যাৰ বাবে তুমি এই ঈশ্বৰ জ্ঞান লাভ কৰিব পৰা নাই। সেইটো কাৰণে পঞ্চম অধ্যায়ত কি দিছে? কৰ্ম সন্ন্যাস যোগ। আত্মজ্ঞান আৰু ভুকতি এই দুটা বস্তুক তুমি এক কৰি মোক ভজিবলৈ তুমি অভ্যাস কৰিব লাগিব। তেতিয়া কি হ'ব? এই গুণময় বৃত্তিবিলাকৰ পৰা মই তোমাক মুক্ত কৰি দিম। হে ৰাম, হে আত্মাক চিন্তনে পৰাম ভৈল মন, হে অক্ষয় অবয় সুখ পাইলা সেইজন, এ যদি বোলা বিষয় সুখক ত্যাগ কৰে, এ মুখ্যে কিবা কাৰ্য সাধিবে কথা তপৰে, বিষয়ত হন্তে সুখ যতে কোৱাছ, এ পাপ শূন্য যে হিংসা ভয় বিস্তৰ হয়, এ যেন স্বপ্নে পেট ভৰি লাডু খাইল নৰ, এ ক্ষুধাও পলাৱে চাদ মুখে মনোহৰ, জাগি দেখে ক্ষুধাই আছে মুখে লাডু নাই, মুখ্য বিনয়ান সুখ দুখ সেহি পায়। অৰ্জুন ৰূপী জীৱক বুজাই দিছে, হে অৰ্জুন, এই দেহৰ সুখ আনন্দ এইবিলাক বৰ ক্ষণস্থায়ী। আচল সুখ হলো মই কি? মই পৰমাত্মা সচ্চিদানন্দ। মোৰ আনন্দই সমস্ত জগতত প্ৰকাশ হৈ আছে, তুমি দেখা নাই। সেইটো কাৰণে এই কৰ্ম যদি তোমাৰ দেহৰ সুখৰ কাৰণে আৰু ভোগৰ সন্তুষ্টিৰ কাৰণে যদি তুমি কৰিছিলা, এই কৰ্মবিলাকে তোমাক বন্ধনত পেলাব। কৰ্ম বন্ধনৰ পৰা জীৱক মুক্ত কৰি ঈশ্বৰ সুখৰ আনন্দ দিবৰ কাৰণেই মই ভগৱান কৃষ্ণ। সেইটো কাৰণে কি তুমি বিষয়ৰ বিষ লাডু এটা তুমি খাই খাই তুমি নিজক সুখী কৰিছো বুলি নাভাবিবা। এই বিষয়ৰ বন্ধনৰ এই দেহ এদিন ছাই হ'ব, কিন্তু জীৱ আৰু আত্মা এয়া অবিনাশী বস্তু। সেইটো কাৰণে জীৱ শুদ্ধিৰ কাৰণে, জীৱ উদ্ধাৰৰ কাৰণে তুমি চিন্তা কৰা। অৰ্জুনক কৈছে সেইটো কাৰণে কি অমৃতময় কৃষ্ণক উপাসনা আৰু অমৃতময় কৃষ্ণৰ চৰণত আশ্ৰয়। এইটোৱে হ'ল কি? এইটোৱে হ'ল অমৃত ফল। ইয়াৰ কোনোদিন বিনাশ নহয়। বাকী সকলোবিলাক ছয়াময়া সপোনৰ বস্তু। সংসাৰ সুখ, বিষয় সুখ, দেহৰ সুখ, এই সকলোবিলাক। অৰ্জুনক বুজাইছে আত্মাৰ সুখটোৰ ওচৰলৈ যোৱা, পৰমাত্মাৰ সুখটোৰ ওচৰলৈ যোৱা। পৰমাত্মাৰ সুখ আৰু আনন্দই তোমাক যিটো দিব সেইটোৰ কোনোদিন বিনাশ নহয়। জনমে জনমে সেই বস্তু তোমাৰ লগত যোগ হৈ থাকিব। হে ৰাম, অল্প দিন থাকে মাত্ৰ গুছে তেতিখনে, হেন জানি তাত নৰময় সাধুজনে। এই বস্তুবিলাক খন্তেকীয়া। বিষয়ৰ লাডুটো মুখত থাকোঁতে ভাল লাগে, কিন্তু অলপ পাছতেই কি হৈ যায়? সি আকৌ সপোনৰ নিচিনাকৈ ধূলিসাৎ হৈ যায়। গতিকে সেই অৰ্জুন সাধুজনে, সন্তজনে সেইটো কাৰণে বিষয় সুখৰ আনন্দতকৈও যোগময় সাধনাৰে আত্মা সুখৰ আনন্দত মুঠ বিৰাজমান হৈ থাকে। মুঠ যেতিয়া সংযোগ হৈ যায়, তেওঁলোকে জীৱনৰ সমস্ত দুখৰ পৰা মুক্ত হৈ যায়। সেইটো অৰ্জুনক কি হ'বলৈ কৈছে? তুমি কৰ্মযোগী হোৱা। কৰ্ম নকৰাকৈ যোগী হ'বলৈ কোৱা নাই, কিন্তু তুমি কৰ্মযোগী হোৱা। হে ব্ৰহ্মতৰময় যোগী তাতে দিয়া চিত, যিটো সুখ পায়ে ব্ৰহ্মানন্দয় খণ্ডিত, কিন্তু কাম ক্ৰোধ আছে দুয়ো গোটা বৰি,
যাবে মুক্ত নহে তাবে লৈবে ভাল কৰি। হে অৰ্জুন, আত্মা সুখৰ পৰম আনন্দৰ পথত দুজন শত্ৰু তোমাৰ লগত আছে। এই শত্ৰু দুজন তোমাৰ শত্ৰু। কি শত্ৰু? মুখ্য সুখৰ আনন্দৰ পথত কাঁইট বা বাধা বা শত্ৰু। সেইটো কাৰণে তুমি কাম ভাৱটোক ত্যাগ কৰা আৰু ক্ৰোধ ভাৱটোক ত্যাগ কৰা। কামৰ পৰা উৎপত্তি হয় ক্ৰোধ, ক্ৰোধতেই প্ৰকাশ পায় অহংকাৰ, অহংকাৰতে উৎপত্তি হয় মৃত্যু। সেইটো কাৰণে কৈছে যে কাম ক্ৰোধ আত্মনাশনৰ উপায়। আত্মনাশনৰ উপায়টোৰ পৰা তুমি মুক্ত দূৰ কৰি আত্মা ঈশ্বৰৰ সাক্ষাতৰ উপায়টোৰ কথা চিন্তা কৰা। এ যেন মৃত সবক যে বেৰিয়া কান্দ, যুৱতীসকলে তাক ধৰিয়া লিংগ। সবৰ ইন্দ্ৰিয়ে যেন চেষ্টা নকৰয়, জ্ঞানীৰ জীৱন্তে জানা হৈবে সেহি নয়। সেহি মুক্ত যোগী সখী জানিবা সাক্ষাৎ, আছে কাম ক্ৰোধতাত বেগনো হেজাত। হে বুলিবা কাম ক্ৰোধ তেজি গতি পায়, কিন্তু তাত হেন মত আছে অভিপ্ৰায়। হে আগত কৰয়নতে নতি নিত গীত, দেখি আনে দেখে তাক নকৰয় চিত। কেৱলে ৰময় যিটো আত্মাত মাতৰ, সিদ্ধিত ব্ৰহ্মভূত, সিদ্ধিত ভূত মুখ্য লভেনৰ। সেদিনা সংশয় যত মনৰ বৈৰিক, সৰ্বদায়ে যোগী চিন্তে প্ৰাণীৰ হিতক। সেহি জ্ঞান যুগৰ সাধন কহোঁ যত, ইন্দ্ৰিয় বিষয় যত এৰিবা বাজ্যত। প্ৰাণয় প্ৰাণক দুই কো কৰিবা সমান, নিচলে ৰাখিবা দুই কো ভূৰ মধ্যস্থান। নাখায় অগ্ৰে দুয়ো বায়ু কৰিবে কগতি, শূন্য মন ৰাখিব থাকিব কচিন্তি। বিষয় এৰিলে মন ব্ৰহ্ম এক স্থান, আপোনাক পাহৰিব নাহি মই অজ্ঞান। অৰ্জুনক শুনাই দিলে কৃষ্ণই। হে অৰ্জুন, তুমি বুজি লোৱা, মোৰ যোগময় সাধনাৰে হৃদয়ত যোগীসকলে মোক কেনেকে সাক্ষাৎ কৰি জীৱনৰ কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ সন্ন্যাসস্বৰূপ মুখ্য সুখৰ আনন্দৰ লগত এক হৈ থাকে। অৰ্জুনক তেতিয়া কি বুলি ক'লে? যে তোমাৰ মনৰ এই কৰ্ম ইন্দ্ৰিয়কেইটা আৰু জ্ঞান ইন্দ্ৰিয়কেইটা, এইকেইটা বাহ্যিকমুখী। এইকেইটাই চকু মেলি দিয়াৰ লগে লগে কেৱল বাহিৰলৈ তোমাৰ ইন্দ্ৰিয়কেইটাক টানি নিবলৈ বিচাৰে। গতিকে তুমি এই ইন্দ্ৰিয়কেইটাক মোৰ আত্মাৰ ওচৰলৈ লৈ আহা। বোলে কেনেকে আনিবা? আত্মা ক'ত কেনেকে শক্তিমন্ত হৈ প্ৰকাশ হৈ আছে, তুমি প্ৰথম চকু দুটা মুদি দিবা। চকু দুটা মুদি তোমাৰ লগত মই ভগৱান কেনেকে আছো তুমি সন্ধান কৰিবা। কি কৰিবা? তোমাৰ মনটো ভূৰ মধ্যলৈ আনিবা। ভূৰ মধ্যলৈ আনি তুমি দৃষ্টি নিক্ষেপ কৰিবা। তোমাৰ লগত মই প্ৰাণ আৰু অপ্ৰাণ দুই বায়ু হৈ তত্ত্ব হৈ প্ৰৱেশ হৈ আছো। প্ৰাণ বায়ুৰে সৈতে মই কি কৰিছো? এই বাহিৰৰ প্ৰকৃতিৰ যিমানবিলাক ভাল বস্তু আছে মই সকলোবিলাক তোমাৰ দেহত প্ৰৱেশ কৰাই আছো। মই ভালবিলাকেই ভগৱান। মোৰ চৰণৰ সুগন্ধি, মোৰ নাম বস্তু গুণযশৰ অমৃত, এইবিলাকো সুগন্ধিযুক্ত বস্তু। কৰ্ণৰ ৰন্ধেৰে মোৰ গুণ যশ আৰু লীলা, নাকৰ ৰন্ধেৰে সৈতে মোৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ, এইবিলাকক মই তোমাক আগবঢ়াই আছো। তুমি মাত্ৰ অনুভৱ কৰা। মোৰ অমৃতময় সুগন্ধি তোমাৰ নাকৰ ৰন্ধেৰে সৈতে তোমাৰ দেহত প্ৰৱেশ হৈছে। আৰু তোমাৰ মনৰ ভিতৰৰ পৰা উৎপত্তি হোৱা যিমানবিলাক বেয়া বায়ু আছিলে সমস্তবিলাকক মই আকৌ বাহিৰ কৰি আনি মই ইয়াত শোধন কৰাই দিছো।
গতিকে সেই অৰ্জুন তুমি এবাৰ সেই অনুভৱ লৈ লোৱা সেই অনুভৱ লোৱাৰ পাছত তুমি কি চাবা তোমাৰ পানৰ তত্ত্বত প্ৰৱেশ হ'বা পানৰ তত্ত্বত প্ৰৱেশ হৈ তোমাৰ পান ৰূপেৰে মই পৰিচালনা কৰি আছো মই আত্মা মই অগ্নিমন্ত মই সমস্ত শক্তি আৰু সত্তা এই সামৰ্থ্যখিনিক তুমি যেতিয়া দেখা পাবা তেতিয়া তোমাৰ মনৰ বিকাৰবিলাক দূৰ হৈ যাব মুঠ তুমি এক হৈ তুমি ৰমণ হৈ যাবা তেতিয়া কি হ'বা তুমি ব্ৰহ্মময় ঈশ্বৰৰ লগত এক হ'বা তুমি জীৱ ব্ৰহ্ম আৰু মই কি মই পৰম ব্ৰহ্ম এই জীৱ ব্ৰহ্ম মোৰ এই অংশ তোমাৰ লগত থকা প্ৰাণ অপান দুই বায়ু হৈ মোৰ এক তত্ত্ব মই প্ৰৱেশ কৰি আছো এইবিলাকলৈ যেতিয়া তোমাৰ মনটোক তুমি লৈ যাবা বাহ্যিকমুখী ইন্দ্ৰিয়বিলাক তেতিয়া কি হৈ যাব আত্মামুখী হৈ যাব গতিকে কৰ্ম সন্ন্যাসটো এই দেহটোৱে সদায় বন্ধনযুক্ত কৰ্ম কৰিব বিচাৰে পৰমাত্মাই বন্ধন মুক্তিৰ আমাক তত্ত্ব দিব বিচাৰে বোলে কি তোমাৰ ভিতৰত যিমান বেয়া আছে মই বায়ু ৰূপত বাহিৰলৈ উলিয়াই আছো তুমি নাজানা এই বাহিৰত অক্সিজেন ৰূপেৰে যিমান সুগন্ধি ভাল বস্তু আছে মই নাসিকাৰ ৰন্ধ্ৰে তোমাৰ ভিতৰত প্ৰৱেশ কৰাই আছো তুমি নাজানা গতিকে সেই অৰ্জুন তুমি এই অনুভৱেৰে সৈতে মোক তুমি সাক্ষাৎ কৰিব বিচাৰা বোলে কি বায়ুক যিদৰে দেখা নাযায় মোকো দেখা নাযায় প্ৰাণ হৈ মই প্ৰৱেশ হৈ আছো মোক দেখা নোপোৱা কিন্তু তুমি অনুভৱ কৰিবলৈ যত্ন কৰা বোলে কি মই এই কৃষ্ণ ৰূপেৰে প্ৰাণ ৰাম ৰূপেৰে তোমাৰ শক্তি আৰু সামৰ্থ্য যোগীজনে হৃদয়ত সেই শক্তি সামৰ্থ্য আৰু ঈশ্বৰ তত্ত্বক নিৰাকাৰ ৰূপত উপাসনা কৰে সেইটো কাৰণে যোগীয়ে সাধনা কিমান দিন কৰে সহস্ৰ বছৰ এই দেহৰ বিকাৰৰ পৰা মুক্ত হৈ যোৱাৰ লগে লগে এই দেহটো কি হৈ যাব জড় হৈ যাব জড় বস্তুত গুণে নধৰে গম পাইছেনে বাৰু দেহ যেতিয়া জড় হৈ যাব চৈতন্য আত্মাৰ ৰূপ ল'ব সেইটো কাৰণে সহস্ৰ বছৰ সাধনা কৰিলেও সেই দেহ অক্ষয় অব্যয় হৈ থাকি যায় কাৰণ সেই দেহ বিকাৰৰ পৰা মুক্ত অৰ্জুনক সেইটো কাৰণে ভগৱান কৃষ্ণই কি কৈছে যোগ শাস্ত্ৰ কৈছে অৰ্থাৎ তুমি চৈতন্য জীৱৰ তত্ত্বলৈ যেতিয়া আহিলা তুমি মুঠ সংযোগ হৈ লোৱা মই স্বৰূপ কৃষ্ণত সংযোগ হলে তোমাৰ কি হ'ব কৰ্মৰ বন্ধন দূৰ হ'ব ভকতিৰ দ্বাৰা তোমাৰ ঈশ্বৰ জ্ঞান লাভ হ'ব এই সাংখ্য যোগ স্বৰূপ ঈশ্বৰৰ জ্ঞান লাভ কৰি তোমাৰ হৃদয়ত তুমি মোক উপাসনা কৰা কি হ'ব এই বন্ধনযুক্ত কৰ্মবিলাকৰ কথা আৰু তোমাৰ মনলৈ কেতিয়াও নাহিব হে ৰাম যজ্ঞৰ পালক ভোক্তা অকমান আগত আছে এ যেন মতে নহে বিঘ্নি কহো হেতু তাৰ এ সৰ্বদায়ে মই হওঁ সহায় তাহাৰ এ যজ্ঞ দান তপ পূৰ্বে কৰিলে কজত এ মুক ভজি কৰ্মজত অৰ্পিল সমস্ত এ যজ্ঞৰ পালক ভোক্তা মণি মহেশ্বৰ এ অন্তৰ্যামী সুহৃদ যে সমস্ত লোকৰ এই খানি জ্ঞান যে জানিলে কলোক এ নিশ্চয়ে জানিবা মুক্ত হুয়া পাইল মুক এ কহয় গোবিন্দ মিশ্ৰে জ্ঞানৰ মহত এ বন্ধু হু কৃষ্ণ ৰয়ৰ বিন্দ চৰণত এ শুনি মুক সবাসদ দক্ষ বিদ্যমান কৃষ্ণ সম প্ৰিয় গুৰু বন্ধু নাহিয়ান এ কৃষ্ণে বোলে পঞ্চময় অধ্যায়ে প্ৰথমত সেহি নিৰ্গুণ জ্ঞান চিন্তনৰ মত হে অৰ্জুন এই গুণময় কৌৰৱবিলাকৰ পৰা তুমি এতিয়া আঁতৰি আহা তুমি কি কৰা মোৰ চৰণ চিন্তা কৰা তুমি ভয় কৰিছিলা তোমাৰ আত্মীয় কুটুমবিলাক মৰিব বুলি হয়নে এই দেহটোৰহে বিনাশ হ'ব জীৱৰ মৃত্যু নাই তুমি জীৱৰ তত্ত্বলৈ গৈয়ে নাপাবাগে ইফালে তুমি মোক জয় কৰি আনিলা দ্বাৰকাৰ পৰা সেইটো কাৰণে মোতকে কৃপাময় হৰি কোনো নাই কৃষ্ণই কৈছে মই তোমাৰ মোৰ স্বৰূপ তোমাৰ লগত কেনেকৈ আছে দেখাই দিলোঁ তুমি আৰু মই পৃথক বুলি নাভাবিবা তুমি আৰু মই একেই তুমি মোৰ অংশ মই তোমাৰ মালিক
গতিকে তুমি যি কৰ্ম কৰা তোমাৰ কাৰণে কৰিব নালাগে কাৰ কাৰণে কৰা মোৰ চৰণ সেৱাৰ কাৰণে কৰা মোৰ চৰণ সেৱাৰ কাৰণে আৰু মোক সন্তুষ্ট কৰিবৰ কাৰণে যি কৰ্ম কৰিবা এই কৰ্মই হ'ব সন্ন্যাস সন্ন্যাস মানে কি মুখ্য সুখৰ আনন্দ তুমি কৰ্ম নকৰিলে কিন্তু তোমাৰ সন্ন্যাস নুবুজিব সেইটো কাৰণে তুমি যুদ্ধখন কৰিবই লাগিব যুদ্ধত থকা শত্ৰুবিলাকক তুমি বিনাশ কৰিব লাগিব বলে কি তোমাৰ শত্ৰু তুমি নিজে নহয় তোমাৰ শত্ৰু তোমাৰ লগত থকা অজ্ঞান তোমাৰ লগত থকা অবিদ্যা তোমাৰ লগত থকা বন্ধন এই অজ্ঞান অবিদ্যা আৰু বন্ধন এইবিলাকক দূৰ কৰিবলৈ কৰ্ম কেনেদৰে কৰিব লাগিব কৰ্মপথত কেনেদৰে আগবাঢ়িব লাগিব মই হম তোমাৰ জীৱন পথৰ সাৰথি মই হম কৰ্তা মই হম কাৰক মই হলো কাৰণ মই হলো নাৰায়ণ সেইটো কাৰণে কি বুলি কৈছে মোৰ কৰ্ম কৰিবৰ কাৰণে তুমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব ভক্তিৰ আশ্ৰয় ল'লে এই সমস্ত জীৱৰ মাজত তুমি আত্মাৰূপত মোকে দেখা পাব লাগিব এই জীৱবিলাকক তুমি প্ৰেম কৰিব লাগিব দয়া কৰিব লাগিব জীৱৰ প্ৰেম আৰু দয়া যদি হয় তেতিয়াহ'লে তোমাৰ চিত্ত শুদ্ধি হ'ব চিত্ত শুদ্ধিৰ যোগেদি তোমাৰ আত্মজ্ঞান লাভ হ'ব আৰু আত্মজ্ঞান লাভ হ'লে কি পাবা মুখ্য সুখৰ আনন্দটো তুমি পাবা নালাগে আছে হে ৰাম হে কৃষ্ণ বোলে পঞ্চময় ধায়ে প্ৰথমত ও হে নিৰ্গুণ জ্ঞান চিন্তন ৰমত এ পঞ্চমৰ মন্তে কহে সগুণ নিৰ্গুণ দুইৰো ব্যৱস্থা কহো শুনিও অৰ্জুন দুয়ো পাৱ দিলা তীৰ্থ কৰো কগমন এ চকু দুয়ো দিলা সন্ত সকদৰিখন এ নাখা দিলা তুলসীৰ ঘান লৈবা পুন এ কৰ্ণ দুয়ো দিলা তান শুনা নাম গুণ গতিকে হে অৰ্জুন তুমি উদ্ধাৰ হোৱাৰ মই তোমাক উপায়টো দিছো তোমাৰ পদত মই বিষ্ণু হৈ বাস কৰি আছো তুমি নাজানা সেইটো কাৰণে বিষ্ণু হৈ তুমি কলৈ যাবা মোৰ য'ত যোন গুণ কীৰ্তন আৰু উপাসনা হয় দুখন পদেৰে তালে নিবলৈ প্ৰাৰ্থনা কৰিবা মানে আৰু কাক দৰ্শন কৰিবলৈ ক'বা মোক দৰ্শন নোপোৱা বোলে কি মই নিৰ্গুণ মই আত্মা মই পৰমাত্মা মোৰ শুদ্ধ ৰূপটো হ'ল সন্ত আৰু মহন্ত সন্ত আৰু মহন্তৰ হৃদয়ত মই উপাসনা হৈ থাকো মই ঈশ্বৰ হৈ থাকো সেইটো কাৰণে তোমাৰ দুটা চকুৰে সৈতে এই সন্ত মহন্ত সকলক চাবলৈ বিচাৰিবা সেই সকলেই মোৰ প্ৰতিভূ কাৰণ মোৰ সৎ ধৰ্মক তেওঁলোকে কি কৰিছে পালন কৰিছে ঈশ্বৰ দৰ্শনৰ আনন্দটো ভকত বৈষ্ণৱ আইসকলৰ দৰ্শনতে লাভ হ'ব লাগিব সেই আনন্দতেই হে কৃষ্ণৰ আনন্দ লাভ হয় মানে বাৰু গতিকে আমি ভগৱানক ক'ত ৰাখো মণিকূটত ৰাখো হা মণিকূটত সকলো সোমাব পাৰে জানো নোৱাৰে হয়নে বাৰু গতিকে মণিকূট হ'ল আমাৰ হৃদয় মন্দিৰ মণিকূটত আমি ভাৱনা ভক্তি আৰু উপাসনাৰ পুথিভাগ ৰাখিব লাগিব যি পুথি গুণমালা বুলি কৈছে নামঘোষা বুলি কৈছে কীৰ্তন বুলি কৈছে দশম বুলি কৈছে হয়নে বাৰু তেওঁৰ ধৰ্মটো কি ধৰ্ম সেৱা ধৰ্ম শুদ্ধ ধৰ্ম হৰি সেৱাটোহে আচল ধৰ্ম হৰিক সেৱা কৰিবলৈ কি কৰিব লাগিব এই জীৱৰ সেৱা কৰিব লাগিব জীৱৰ হিত কুশল আৰু মংগল কৰিব লাগিব সেই হৰি সেৱা মানে বাৰু সেইটো কাৰণে অৰ্জুনক কৈছে যে তোমাৰ দুখন পদেৰে পুণ্য তীৰ্থ য'ত মোৰ গুণ কীৰ্তন আৰু উপাসনা হয় য'ত মোৰ অভিনয় হয় যেনেকৈ আজি আপোনালোক ভাওনা চাবলৈ যাব হয়নে নহয় সেয়াই ভগৱন্তৰ দৰ্শন তেওঁ গুণ কীৰ্তন আৰু উপাসনাই ভাৱনাই ভাওনা নহয় জানো গুৰুজনাই দিয়া আমাৰ এটা শ্ৰেষ্ঠ সংস্কৃতি ঈশ্বৰ সুখৰ আনন্দ তাতেই বিৰাজমান নিৰ্গুণ কৃষ্ণক আমি গুণময় ৰূপত তাত দেখা পাম হয়নে বাৰু সেইটো কাৰণে সেই স্থানলৈ আমাৰ দুখন চৰণে যাতে আমাক নিয়ে কিহৰ কাৰণে ঈশ্বৰৰ চৰণ সেৱা কৰিবৰ কাৰণে